মই মা আৰু ভাইটি ওলাইছোঁ নানীহঁতৰ ঘৰলৈ বুলি ৰাইজ আপোনালোকক আমাৰ নানীহঁতৰ ঘৰলৈ লৈ যাম ব'লক। আহি থাকোঁতে ৰাস্তাত অলপমান ভিডিঅ' কৰিলোঁ, এয়া ধুনীয়া ভিউটো চাওকচোন। তাৰপিছত পাই গ'লোঁ নানীহঁতৰ ঘৰত আহিম বুলি ভাবি, আৰু নানীয়ে চাওকচোন কেনেকৈ বাটত ৰৈ আছে। তাৰপিছত এইপিনে আহি পেলাই মই মামাৰ ল'ৰাটো দেখালোঁ, হয়তো আপোনালোকক বহুত আগতে ভিডিঅ' এটা দেখাইছিলোঁ, সি বহুত সৰু আছিলে, এতিয়া বহুত ডাঙৰ হৈ গ'ল। তাৰপিছত মই চাহকাপ খাই মৰিগাঁৱলৈ বুলি ওলালোঁ। মৰিগাঁৱত আহিলোঁ এটা বিশেষ কাৰণত, বাৰ মোবাইল ফোন এটা ল'ব লগা আছিলে, চ' সেইকাৰণে আহি গ'লোঁ মই মৰিগাঁৱত। তাৰপিছত সিহঁতে এবাৰ মোবাইল ফোন চাই আছে, চ' মোবাইল ফোন ল'ৰা হৈ গ'ল। তাৰপিছত আমি সোমালোঁ দোকানত কিবা খাবলৈ। মোবাইল ফোনটো এইটো। মোবাইল ফোনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব। তাৰপিছত মই খালোঁ ভাতৰ খোৱাৰ পাছত গ'লোঁ মই জেঠাহঁতৰ ঘৰলৈ। জেঠাহঁতৰ ঘৰ যিহেতুকে নানীহঁতৰ ঘৰৰ ওচৰতে, চ' সেইকাৰণে জেঠাহঁতৰ ঘৰলৈ পেলাই আহিলোঁ। জেঠাহঁতৰ ঘৰত আহি তাৰপিছত আকৌ নানীহঁতৰ ঘৰলৈ আহিলোঁ। আহি পেলাই ইয়াত উৎপাত কৰি আছে সিহঁতে চাওকচোন। তাৰপিছত এইপিনে চাওকচোন কেনেকুৱাকৈ বৰষুণ ধৰিছিলে, চ' সেইকাৰণে সোনকালে ভাত চাত খাই ঘৰলৈ বুলি ওলালোঁ। আজিলৈ ইমানেই, ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।